নমস্কাৰ সকলোকে মই উন্নতি ভিডিঅ'লৈ এয়া মই আজি জিকা আৰু মাছৰ ৰেচিপি বনাব লৈছোঁ লগতে আপোনালোকো দেখাওঁ বোলো কাৰণ মাছ আমি সদায় খাই থাকোঁ জিকাৰ লগত কিন্তু আজি মই অলপ বেলেগ ধৰণে বনাব লৈছোঁ প্ৰথমতে মই গোটেইখিনি কাটি ল'লোঁ জিকা নহৰু পিঁয়াজ জলকীয়া বিলাহী এইখিনি মই এতিয়া কেৰাহীত ধুনীয়াকৈ ভাজি ল'ম অলপ সময় মাছখিনি মই আগতে ফ্ৰাই কৰি ৰাখিছিলোঁ ভাজি হোৱাৰ পিছত মই এইখিনি ডিছ এখনত উলিয়াই থ'ম ডিছখনত উলিয়াই অলপ সময় ঠাণ্ডা হ'বৰ বাবে থৈ দিওঁ তাৰপিছত মই মিক্সিত ভৰাই এইখিনি ধুনীয়াকৈ পিচি ল'ম পিচি হোৱাৰ পিছত মই এইখিনি আকৌ কেৰাহী পাতি কেৰাহীটোত তেল অলপ দি কিনি জিৰা দুটামান দি পুনৰ সেইখিনি ঢালি দিলোঁ ঢালি দিয়াৰ পিছত কি কৰিলোঁ মই এইখিনি বেছি ডাঠ হোৱা দেখি অলপ পানী দি দিলোঁ এইখিনি অলপ সিজিবলৈ দিয়াৰ পিছত মাছ কিপিচ দি দিলোঁ তাৰপিছত অলপ উতলিবলৈ দিলোঁ ধুনীয়াকৈ মাছ কিপিচতো যাতে মছলাটো সোমাই যায় আপোনালোকে ইয়াত আৰু বেলেগ কিবা মছলা দিব পাৰে মই অকল মাছৰ যিটো মছলা সেইটোহে এড কৰিছিলোঁ খাবলৈ খুবেই টেষ্টি হৈছে আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰি চাওক